চম্পা তই বাহিৰৰ কামখিনি কৰি সোনকালে আজৰি হৈ পাকঘৰলৈ যা। মোৰ মা আহি আছে, ফ্ৰিজতে মাছ মাংস দুইটা আছে, তই ভালকে বনাবি দেই। হ'ব বাইদেউ, মই বাৰু ভালকে বনাম, কিন্তু মাছ কিহৰ লগত বনাম? মাছখিনি তই সৰিয়হ আৰু বিলাহী দি বনা, মাংসখিনি কোমোৰা দি বনাবি। হাঁহৰ মাংস কোমোৰা দি বনালেহে বেছি ভাল লাগে। এইখিনি সময়ত আকৌ কোন আহিল? মই চাই আহিছোঁ ৰ'ব বাইদেউ, তই কামত লাগ। কোন আহিছে মই চাওঁগৈ। যাওক বাইদেউ। হেৰি, আমাৰ ল'ৰাই কিমান ধুনীয়া ঘৰ বনাইছে দেখিছে? সি চহৰত ইমান ধুনীয়া ডাঙৰ ঘৰ বনাই থাকিলে কি হ'ব? আমি গাঁৱত সেই জুপুৰি ঘৰটোতে আছোঁ। মাইক বাপেকালক এনেকুৱা ভাল ঘৰ এটাত সি জানো ৰাখিব নোৱাৰে? সি আহি চহৰত ইমান ধুনীয়া ঘৰ বনাই লৈছেহি, আমি সেই পুৰণা আগৰ ঘৰটোতে আছোঁ। হ'ব দিয়ক, আপুনি ল'ৰাটোৰ গাত দুখ দিব নালাগে। সি ইমান ধুনীয়া ঘৰ এটা ইয়াত বনাইছে, গাঁৱতনো আকৌ ঘৰ এটা কিয় বনাব লাগে? আমি সেই ঘৰটোতে ভালে আছোঁ। আপোনালোক বোৱাৰী, আপোনালোক এনেকৈ হঠাতে কিয় আহিলে? বোৱাৰী, বাবালৈ বৰকৈ মনত পৰি আছিল, তাৰ মুখখন এবাৰ চাওঁ বুলিয়ে আহিলোঁ। তাক নেদেখা বহুত দিন হ'ল। সি মোৰ হাতেৰে ৰন্ধা বঢ়া বহুত দিন খোৱাও নাই। আগতে সি মোৰ হাতেৰে ৰন্ধা বঢ়া ভাত তৰকাৰী খাই বৰ ভাল পাইছিল। আজিকালি সি একেবাৰে খাবলৈ নাপায়। তাৰ চাগে মাজে মাজে মনত পৰি থাকে। আগতে সি তেল পিঠা, নাৰিকলৰ লাড়ু, চুজি লাড়ু এইবোৰ খাই বৰ ভাল পাইছিলে। মই তাৰ কাৰণে আজি নাৰিকলৰ লাড়ু, চুজি লাড়ু, তেল পিঠা আৰু কিবা কিবি ঢেৰ লৈ আহিছোঁ। আপোনাৰ ল'ৰাই আজিকালি সেইবোৰ বস্তু খাই ভাল নাপায়। আপুনি যেনেকৈ সেই কথাবোৰ কৈছে যে আমি কোনোদিনাখনে তেল পিঠা, নাৰিকলৰ লাড়ু, চুজি লাড়ু খায়েই পোৱা নাই। আপুনি গাঁৱৰ পৰা আনিব বুলি আমি অপেক্ষা কৰি বহি আছোঁ। এতিয়া তেওঁ সেই সৰু ল'ৰাটো হৈ থকা নাই নহয়, এতিয়া তেওঁ ডাঙৰ হ'ল। এতিয়া সেইবোৰ বস্তুৰ প্ৰতি লোভ নাই তেওঁ। বোৱাৰী, আমি অহাৰ কাৰণে তুমি বেয়া পাইছা নেকি? মোৰ কথা বতৰাবোৰ শুনি আপোনালোকে বুজি পোৱা নাই নেকি? মই আপোনালোকে অহাৰ বাবে ভাল পাইছোঁ নে বেয়া পাইছোঁ? বোৱাৰী, তুমি এনেকৈ কথা কৈছা কিয়? আমি বহুত আশা কৰি গাঁৱৰ পৰা তোমালোকক চাবলৈ আহিছোঁ। ভাবিছিলোঁ তোমালোকে আমাক দেখি বহুত ভাল পাবা। কেনেকৈ ভাল পাম আপুনি কওকচোন? আপোনালোকে আহিছে আহক, অকণমান ভালকৈ আহিব পাৰে, চাফা হয়। আপোনালোকৰ গাৰ পৰা যিবিলাক গোন্ধ ওলাইছে নহয়, গোন্ধত মোৰ পেট ফুলি গৈছে। অকণমান ভাল কাপোৰ কানি এযোৰ পিন্ধি আহিব নোৱাৰিলে? ইমান লেতেৰা কাপোৰ পিন্ধি গাঁৱৰ পৰা টাউন পাইছেহি। ইয়াত ওচৰে পাজৰে কোনোবাই দেখিলে আমাৰ ষ্টেটাছ ক'ত থাকিব? আৰু মানুহে সুধিলে আপোনালোকক কি বুলি চিনাকি কৰাই দিম? গাঁৱৰ পৰা আহিলে বুলি ইমান লেতেৰা ফেদেলাকৈ আহিব নালাগে নহয়। অকণমান পা পৰিষ্কাৰকৈ থাকিব লাগে মানুহ। আপোনালোকৰ গাৰ পৰা যিটো গোন্ধ ওলাইছে, মোৰ বমিহে হ'ব এতিয়া। গৰমটো বহুত বেছি পৰিছে, তাতে আকৌ আমি ৰাতিপুৱাই ওলাই আহিছোঁ। ঘামি জামি অহাৰ কাৰণে গাটো গোন্ধ ওলাইছে। গা পা ধুই দি ভাল কাপোৰ পিন্ধিলে গাৰ গোন্ধ নাইকিয়া হৈ যাব। তুমি চিন্তা কৰিব নালাগে। ইয়াৰ বাহিৰেনো আৰু আন কি উপায় আছে? মই যদি এতিয়া আপোনালোকক ঘৰ সোমাবলৈ নিদি বাহিৰৰ পৰাই পঠিয়াই দিওঁ, তেতিয়াহ'লে আকৌ ময়ে কথা শুনিব লাগিব। আপোনালোকে আকৌ হোৱাই নোহোৱাৰ পিছত পুতেকক লগাব নহয়। যাওক, ভিতৰলৈ যাওক, চিধা বাথৰুমলৈ যাব। বাথৰুমৰ পৰা আহিহে ৰুমত সোমাব। হ'ব বোৱাৰী। ইমান গোন্ধাইছে, মানুহৰ গানো এনেকুৱা গোন্ধাই নে? এতিয়া গোটেইকেইটা ৰুম মই স্প্ৰে কৰিব লাগিব, নহ'লে এইবোৰ গোন্ধত পেট ফুলি মৰিব লাগিব। যে মানুহবোৰ আহি ওলাইহি নহয়, মাথা চাথা মানে বেয়া হৈ যায়। চম্পা, চম্পা। বাইদেউ গৈছোঁ। বাইদেউ কওকচোন, কিয় মাতিছিল? মাতিছোঁ নে নাই তই শুনা নাই নেকি? প্ৰশ্ন কৰিছ যে, কি কৰি আছিলি তই? পাকঘৰত ৰন্ধা বঢ়া কৰিব গৈছিলোঁ বাইদেউ। মই চিঞৰি থকা শুনা নাই তই? শুনিছোঁ বাইদেউ, কওকচোন আৰু কি কৰিব লাগিব? আৰু কিবা বেলেগ ৰান্ধিব লাগিব নেকি? লাগিব। আচল আলহী আহিছেহে, বজাৰৰ পৰা পাৰিলে ডাঙৰ চাই খাচী এটা কিনি আনগৈ যা, তাকে ৰান্ধিবি। বাইদেউ হঠাতেনো আপোনাৰ কিয় ইমান খং উঠিছে? অলপ আগতেতো আপুনি ভালেই আছিলে। মোক এতিয়া বেছি প্ৰশ্ন কৰি নাথাকিবি, যা ড্ৰয়িং ৰুমলৈ যা। মোৰ শহু শাহু আহিছে, সিহঁতক চোফাত বহিবলৈ মানা কৰিবি। গাৰ পৰা যিহে দুৰ্গোন্ধ ওলাইছে, সিহঁতে মোৰ সেই চোফাত বহিলে মোৰ চোফাৰ কাপোৰবোৰ গোন্ধ ওলাই যাব। মই সিহঁতক গা ধুবলৈ কৈছোঁ, বাথৰুমটো দেখাই দেগৈ। আৰু গা ধুই আহিলেও সিহঁতক চোফাত বহিবলৈ মানা কৰিবি। বাইদেউ মই মানা কৰিব নোৱাৰিম নহয়, সেয়ে ছাৰৰ মাক দেউতাক। ছাৰৰ মাক দেউতাক হ'ল তোৰ কি হ'ল? মই তোক কৈছোঁ নে নাই, তই হৈছে আমাৰ ঘৰৰ কাম কৰা মানুহ। মই তোক যি কওঁ তই তাকেই শুনিব লাগিব। যা তই সিহঁতক মানা কৰি থৈ আহ। হ'ব বাইদেউ। হেৰি, ঘৰটোলৈ সোমাই আহি ইমান ভাল লাগিছে ন? ইমান ধুনীয়া ঠাণ্ডা হৈ আছে ঘৰটো। ঘৰটোৰ ভিতৰত সোমাই থাকিলে বাহিৰত যে ইমান গৰম দিছে অনুভৱেই কৰিব নোৱাৰি। হেৰা, বোৱাৰীয়ে যিবোৰ ব্যৱহাৰ কৰিলে, মই ঘৰটোৰ ভিতৰত সোমাই একো অনুভৱেই কৰিব পৰা নাই। সেইবোৰহে মনলৈ আহি আছে। আপুনিও যে বৰ সৰু সৰু কথাবোৰত লাগি থাকে দেই। তাই ইমান ধুনীয়া ঘৰ এটা ভিতৰত থাকে, গৰম কি ঠাণ্ডা কি বুজিয়ে নাপায়। আমি ইমানডাল গৰমত আহিছোঁ, আমাৰ গাটো গোন্ধোৱাৰ কাৰণেহে কৈছে তাইনো কি মিছা কথাটো ক'লে? তাতে তাই হৈছে টাউনীয়া ছোৱালী, আমাৰ দৰে গাঁও মানুহক ইমান ভাল নাপায়। গতিকে তাই কিবা এটা ক'লে আৰু তাকেনো ধৰি থাকিব লাগেনে? এতিয়া সেইবোৰ কথা বাদ দিয়ক, অকণমান ভাগৰ জিগৰ জীয়াই গাটো ধুই লওক। চোফাৰযোৰ ইমান ধুনীয়া, বহি বৰ ভাল লাগিব। বহকচোন, চোফাৰতে বহি কঁকালটো পোনাই লওক। ৰ'ব, চোফাৰত নবহিব। কিয়? আপোনালোক গাঁৱৰ পৰা আহিছে, আপোনালোকৰ গাৰ পৰা বেয়া গোন্ধ ওলাই আছে। আপোনালোক যদি চোফাৰত বহে, আপোনালোকৰ গাৰ গোন্ধটো চোফাৰ কভাৰত লাগিব। সেইকাৰণে বাইদেউ চোফাৰত বহিবলৈ মানা কৰিছে। কি? বোৱাৰীয়ে আমাক চোফাত বহিবলৈ মানা কৰিছে? হয়, বাইদেউ কোৱাৰ কাৰণেহে মই কৈছোঁ। আপোনালোকে মোক বেয়া নেপাব। নেপাওঁ দিয়া, তোমাকনো কিয় বেয়া পাম? তুমি লোকৰ তলত কাম কৰা, মালিকে তোমাক যিটো ক'বলৈ দিয়ে সেইটোতো কৰিবই লাগিব, নহ'লেতো মালিকে কামৰ পৰাই উলিয়াই দিব। বোৱাৰীয়ে অৱশ্যে একো ভুল কথা কোৱা নাই, ঠিকেই কৈছে।
আমি গাঁৱৰ পৰা আহিছোঁ। আমাৰ গাৰ পৰা বেয়া গোন্ধ ওলাইছে। এনেও আপোনালোকৰ বোৱাৰীজনী অকণমান বেছিয়ে কৰে। মই অকল ইয়াতে কাম নকৰোঁ নহয়, আৰু ৩-৪ ঘৰমান মানুহৰ ঘৰত কাম কৰোঁ। সেইকেইজনী বাইদেউ আকৌ এইজনী বাইদেউৰ নিচিনা নহয়। তেওঁলোকে শাহু শহুৰক বহুত সন্মান কৰে, শ্ৰদ্ধা কৰে, ভক্তি কৰে। এইগৰাকী আকৌ সেইবোৰ নাই। শ্ৰদ্ধা ভক্তি কৰাটো দূৰৰে কথা, আপোনালোকক চোফাত বহিবলৈও মানা কৰিছে। মোকে দেখিছেনে নাই? মই হৈছোঁ কাম কৰা মানুহ, কিন্তু কাম কৰা মানুহৰ দৰে কাপোৰ পিন্ধি আহিলে নহ'ব। ইয়াত ভালকৈ আহিব লাগিব, তেতিয়াহে তেওঁ মই লাৰা বস্তু খাব। অকণমান বেয়াকৈ কাপোৰ কানি পিন্ধি আহিলে তেওঁতো মই লাৰা বস্তু একেবাৰে নাখায়েই। গতিকে মই এওঁলোকৰ ঘৰলৈ কাম কৰিব আহিলে অকণমান ভালকৈ আহোঁ। আপোনালোকে মোৰ লগত আহক, মই বাথৰুমটো দেখাই দিওঁ। আপোনালোকে গা চা ধুই ধুনীয়াকৈ কাপোৰ কানি পিন্ধি লওক। এইবোৰ কাপোৰ পিন্ধি থাকিলে গা গোন্ধালে বাইদেউৰ বেছি খং উঠিব। ব'লা দেখাই দিবা। শুনাচোন, গা ধুই উঠাৰ পিছত আমাৰ এওঁক কিবা এটা খাবলৈ দিবাচোন। আমি তাৰমানে ৰাতিপুৱাই আহিলোঁ, ঘৰত একো খায়ে নাহিলোঁ লৰালৰিকৈ আহোঁতে। এওঁ আকৌ একেবাৰে ভোক সহ্য কৰিব নোৱাৰে। মোক বাৰু নহ'লেও হ'ব। হ'ব দিয়ক, বাইদেউক কৈ মই আপোনালোকক কিবা এটা খোৱাৰ ব্যৱস্থা কৰি দিম। ব'লা আমি ক'ত গা ধুম জেগাখিনি দেখাই দিয়াগৈ। বাইদেউ, মই তেওঁলোকক গা ধুবলৈ দি থৈ আহিছোঁ। গা ধুই উঠি তেওঁলোকে কিবা এটা খাব বিচাৰিছে। ৰাতিপুৱা হেনো ঘৰত একো নোখোৱাকৈ আহিছে। কুকাৰত ৰাতিপুৱা বনোৱা ভাত আছে, ফ্ৰিজতে কালি বনোৱা দাইল অলপ আছে, তই দি দিবি। তেনেকৈ দিলে ভাল হ'ব জানো বাইদেউ? মই মাছ বনাইছোঁ, মাংস বনাইছোঁ, তেওঁলোকেতো গোন্ধ পাব। তেওঁলোকক খালি দালি ভাতকেইটা দিলে ছাৰে গম পালে যদি গালি পাৰে। তাতে তেওঁলোক ইয়ালৈ বেছিকৈ নাহেই, ইমান দিনৰ মূৰত আহিছে। তাক কেনেকৈ কি সন্মান কৰিব লাগে সেয়া এতিয়া মই তোৰ পৰা শিকিম নেকি? আপুনি বেয়া পালেও মই এটা সঁচা কথা কওঁ বাইদেউ, এইখন ঘৰত যিমান যি বস্তু আছে, যিমান ইনকাম কৰিছে, সকলো ছাৰেই কৰিছে। এতিয়া ছাৰৰ মাক দেউতাকক তেনেকুৱা ব্যৱহাৰ কৰিলে ভাল নেদেখি। ঐ, তই বৰ ডাঙৰ ডাঙৰ কথা কৈছ। মোৰ ঘৰত কাম কৰিবলৈ তোৰ ইচ্ছা আছেনে নাই? যদি মোৰ ঘৰত কাম কৰিবলৈ ইচ্ছা আছে, তেনেহ'লে মই যি কৈছোঁ তই তাকে কৰ। হ'ব বাইদেউ। ল'ৰাৰ ঘৰলৈ আহি বোৱাৰীৰ পৰা এনেকৈ অপমান পাম বুলি জনা হ'লে নাহিলোৱে হয়। আহা, আপুনি মনে মনে থাককচোন। বোৱাৰীয়ে শুনিব। আমাক বোৱাৰীয়েহে শুনোৱাইছে কথা, ল'ৰাই শুনোৱা নাই নহয়। তাই এতিয়াও আমাক আপোন বুলি ভাবিবই পৰা নাই। নিজৰ ছোৱালী হ'লে জানো এনেকৈ শুনোৱালে হয়? চাব, বাবা আহি পালে সি আমাক একো কথা নুশুনায়। সি আমাক বহুত সন্মান কৰে। আৰু সি আহি যেতিয়া আমাৰ লগত ভালদৰে কথা বতৰা পাতিব, তেতিয়া চাব বোৱাৰীও সলনি হৈ যাব। দেউতা, এয়া ভাত খাওক। ঠাণ্ডা ভাত দিয়াৰ কাৰণে আকৌ বেয়া নাপাব। নাপাওঁ দিয়া। মোৰ আকৌ বেয়াই লাগিছে এনেকৈ ঠাণ্ডা ভাতকেইটা খালী খালীকৈ দিবলৈ। আজি বাইদেউৰ মাক আহিব। মই ভিতৰত মাছো বনাইছোঁ, মাংসও বনাইছোঁ, কিন্তু বাইদেৱে দিবলৈ নিদিলে। তেওঁ অনুমতি নোপোৱাকৈ মই দিওঁ বুলিলেও দিব নোৱাৰোঁ। আজি বিয়নী আহিব নেকি? হয়, তেখেত 2-3 দিনৰ মূৰে মূৰে আহিয়ে থাকে। তেওঁ আহিলে আকৌ ঘৰত মাছ মাংস চব ৰান্ধিব লাগে। সদায় আহি থকা মানুহজনীকে যিমানহে বিধে বিধে মাছ মাংস আনি খুৱায়, তেওঁক আকৌ হাঁহৰ মাংস দিব লাগিব, লোকেল মুৰ্গী, খাচী মাংস, ৰৌ মাছ, বৰালি মাছ। তেওঁ যে খাদ্য তালিকাখন যিমানহে ষ্টেণ্ডাৰ্ড। আপোনালোকেতো নাহেই, ইমান দিনৰ মূৰত আহিছে, তথাপিও বাইদেৱে ঠাণ্ডা ভাতখিনি দিবলৈ কৈছে, তাকো আকৌ খালী খালীকৈ। মই বাইদেউক কৈছিলোঁ, বোলো মাছ মাংস চব ৰান্ধিছোঁ, অলপ অলপ দিওঁ, কিন্তু বাইদেউ মোকহে গালি পাৰিলে। লোকৰ ঘৰে ঘৰে কাম কৰোঁ যদিও জীৱনত বহুত মানুহ লগ পাইছোঁ, কিন্তু এই বাইদেউৰ নিচিনা মানুহ মই লগ পোৱা নাই। আজি তেওঁ আপোনালোকক ইমান বেয়া ব্যৱহাৰ কৰিছে। এদিন যেতিয়া নিজেই মাক হ'ব, তেতিয়াহে বুজি পাব। নিজৰ ল'ৰা ছোৱালীয়ে যেতিয়া তেওঁক বেয়া ব্যৱহাৰ কৰিব, তেতিয়াহে তেওঁ উপলব্ধি কৰিব পাৰিব। হ'ব, তুমি বহুত কথা কৈছা, অলপ মনে মনে থাকা। ভাল হ'লেও বেয়া হ'লেও তাই মোৰ বোৱাৰী। মোৰ বোৱাৰীজনীক তুমি খাও দিছা। তাই ঘৰতে থাকি কাম বন কৰি আছা, আকৌ তাইকে খাও দিছা। মই খাও দিয়া নাই নহয়, কথাটোহে কৈছোঁ। আপোনালোকৰ ভালৰ বাবে কৈছিলোঁ, বেয়া পাইছে যদি নকওঁ। যোনে যাক যি কৰে কৰি থাকক, মোৰ কি আহে কি যায়। তুমি বাহিৰৰ মানুহ, তোমাৰ মুখত যি আহিছে তুমি তাকেই কৈছা, কিন্তু মই জানো ক'ব পাৰিম? মই জানো মোৰ ল'ৰাৰ বেয়া কথা চিন্তা কৰিব পাৰিম? সিহঁতে আমাক বেয়া ব্যৱহাৰ কৰিলেও আমি কেতিয়াও সিহঁতক বেয়া ব্যৱহাৰ কৰিব নোৱাৰোঁ। সিহঁতৰ বেয়া হোৱা কথা কেতিয়াও চিন্তা কৰিব নোৱাৰোঁ। হ'ব হ'ব, বুজিছোঁ। আপোনালোকক কিবা লাগিলে মোক মাত দিব। হীৰা, তুমি তাইক তেনেকৈ ক'ব নালাগিছিল। মানুহজনী ভাল। ভাল বুজিছোঁ, কিন্তু বাহিৰা মানুহ এগৰাকী হৈ মোৰ নিজৰ ল'ৰা বোৱাৰীৰ কথা এনেকৈ বদনাম কৰিব মই কেনেকৈ সহ্য কৰোঁ? সিহঁতে মোক যিমানে বেয়া পাওক বা ভাল পাওক। আপুনি এতিয়া সেইবোৰ কথা বাদ দিয়ক, ভাতকেইটা খাই লওকচোন। ভাত নাখালে আপোনাৰ গাটো বেয়া কৰিব। তুমি একো নোখোৱাকৈ থাকিবা? মই থাকিব পাৰিম, মোৰ কথা বাদ দিয়ক, আপুনি খাওক। এইকেইটাকে দুয়োটাই ভগাই খাওঁ দিয়া। নালাগে দিয়ক, আপুনিয়ে খাওকচোন, মোৰ ভোকো লগা নাই। হ'ব দিয়া। মাজনী, 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 মই বাহিৰত এইবোৰ কি দেখি আহিছোঁ? তুমি পালাহি। সেইবোৰকে চিন্তা কৰি কৰি মোৰ মাথা গৰম হৈ আছে। এইহালে মোৰ পিছ নেৰিবই যেন পাইছোঁ। গাঁৱত থাকোঁতে সিহঁতে মোক বহুত জ্বলালে, এতিয়া আকৌ মোৰ পিছে পিছে আহি এয়া পাইছেহি। তই সিহঁতক কিয় ঘৰ সোমাব দিলি? বাহিৰৰ পৰাই খেদি নিদিলি কিয়? সিহঁতক মই খেদি দিব পাৰিলোঁ হয়, কিন্তু পিছত যদি তোমাৰ জোঁৱাই গম পায় তেতিয়া কি হ'ব? অত বুদ্ধি কৌশল চাল চলনা কৰি মইতো সিহঁতৰ পৰা আঁতৰাই আনিছিলোঁ, আকৌ সিহঁতে পিছে পিছে ওলালহি। সিহঁতৰ গাকেইটাও ইমান বেয়া গোন্ধায়। মই এতিয়া কি কৰোঁ বাৰু মা? তই একো চিন্তা নকৰিবি ৰহ, মই আহিছোঁ যেতিয়া নিশ্চয় কিবা এটা কৰিম। ইহঁতক যিকোনো উপায় ইয়াৰ পৰা খেদিবই লাগিব। বাৰু তই এতিয়া সেইবোৰকে চিন্তা কৰি থাকিব নালাগে, মোক পানী গিলাচ দে। এই চম্পাজনী ক'ত গ'ল? পাকঘৰত চাগে ৰন্ধা বঢ়া কৰি আছে,
তুমি বহা চম্পা ক'ত আছ চাওঁ মোৰ মা আহিছে জুচ এগিলাচ লৈ আছোন মা বহা তুমি অহাৰ কাৰণেহে মোৰ এতিয়া মনটো ভাল লাগিছে নহ'লে মই টেনশ্যনতেই পৰিছিলোঁ মই আহিলোঁ যেতিয়া এতিয়া একো টেনশ্যন ল'ব নালাগে মই চব ঠিক কৰি দিম বাইদেউ লগ অঁ দে চম্পা কি বনাইছ আজি কোমোৰা দি হাঁহৰ মাংস বনাইছোঁ সৰিয়হ বিলাহী দি মাছ বনাইছোঁ তেনেহ'লে জুতি লগাই খোৱাৰহে কথা আৰু মোৰ ন আপোনালোকৰ ভোক লাগিলে ক'ব মোৰ ভাত তৰকাৰী হ'ল হ'ব দে কম অলপ ভাগৰটো জীয়াই লওঁ তই যা ছাৰ আপুনি আহিলে অঁ তই আজি যোৱাই নাই নেকি নাই ছাৰ আলহী আহিছে যে ঢেৰ কাম ওলাইছে ঘৰত আলহী কোন আলহী মোৰ শাহু মা তেওঁনো আৰু আলহী হ'লনে সদায় অহা মানুহক আলহী বুলি নকয় নহয় নহয় ছাৰ আপোনাৰ মাক দেউতাক আহিছে কি মোৰ মা দেউতা আহিছে ক'ত আছে বাইদেৱে দেখোন মোক দুপৰীয়া ফোন কৰিছিল তথাপিও কোৱা নাই কিমান সময়ত পালেহিনো তেওঁলোক 11টামান বজাতে পালেহি আপুনি অফিচত থকাৰ কাৰণে চাগে বাইদেৱে নকলে তই ভাত পানী দিলি নে নাই আকৌ কি বনাই দিলি মাছ বনালি নে মাংস বনালি ছাৰ মই আপোনাৰ পৰা কথা নলুকুৱাওঁ আপোনাক সঁচা কথাই ক'ম আপোনাৰ শাহুমাও আহিছে মই মাছ মাংস দুয়োটাই ৰান্ধিছোঁ কিন্তু বাইদেৱে আপোনাৰ মাক দেউতাকক মাছ মাংস দিবলৈ মানা কৰিলে ফ্ৰিজত ঠাণ্ডা ভাত দাইল আছিল তাকে দিবলৈ ক'লে কি মোৰ মা দেউতাই ঠাণ্ডা ভাত দাইল খাইছে আৰু মোৰ শাহুমাই মাছে মাংস ভাত খাইছে ছাৰ বাইদেউক আকৌ মই কোৱা বুলি নক'ব নহ'লে বাইদেৱে মোক কামৰ পৰা উলিয়াই দিব হ'ব নকওঁ বাৰু কিন্তু ইয়াৰ শিক্ষা মই ইহঁতক ভালদৰে দি আছোঁ ইহঁত মাক জীয়েকৰ অলপ তেল হৈছে এই তেল মই কাঢ়ি আছোঁ মই যাওঁ দিয়ক অঁ যা হেৰা ল'ৰা ঘৰলৈ বৰ হেঁপাহ কৰি আহিছিলা নহয় পাইছা এতিয়া ৰ'বচোন আপুনিনো কিয় তেনেকৈ কৈছে মই দেখোন মোৰ ল'ৰাক লগেই পোৱা নাই বোৱাৰীক দেখিয়ে গম পাইছোঁ ল'ৰা কিমান ভালে আছে তোমাৰ ল'ৰা এতিয়া তোমাৰ হৈ থকা নাই আপুনি ক'লেই হ'বনে মোৰ ল'ৰাই কাৰো কথা নুশুনে সি কেতিয়াও সলনি নহয় মা দেউতা বাবা তোমালোক কিমান সময়ত পালাহি মা আমি আগবেলাতেই পালোহি ভাত পানী খালানে অঁ খালোঁ বোৱাৰীয়ে তোমালোকক কিহেদি ভাত দিলে মা মাংসই দিলে মাংস কিহৰ মাংসই ভাত দিলে মা এই জানো কি মাংসই দিলে এতিয়া ধৰিবই নোৱাৰিলোঁ বোৱাৰীয়ে ইমান ধুনীয়াকৈ বনাইছে কি মাংসই খালোঁ ধৰিবকে নোৱাৰিলোঁ মা তুমি কেতিয়াৰ পৰা মিছা কথা কোৱা হ'লা মিছা কথা মই কি মিছা কথা ক'লোঁ তোক তুমি যে মাংসই ভাত খালোঁ বুলি কৈছা সেয়াতো তুমি মোক মিছা কথা কৈছা দেউতা মায়ে আকৌ কেতিয়াৰ পৰা মিছা কথা কোৱা হ'ল নাই মিছা কথা কোৱা ক'তনো মিছা কথা ক'লে তোক অঁ তাৰমানে তুমিও মিছা কথা কোৱা হ'লা সৰুতেতো তোমালোক দুইজনে মোক শিকাইছিলা মানুহক কেতিয়াও মিছা কথা ক'ব নালাগে কিন্তু এতিয়া তোমালোকেই মিছা কথা কোৱা হ'লা বোৱাৰীয়ে যে তোমালোকক মাছ মাংসৰেদি ভাত দিয়া নাই সেই কথাটো মই গম পাইছোঁ ফ্ৰিজত থকা ঠাণ্ডা ভাত তৰকাৰী খাব দিছে তোমালোকক মই হ'বলা গম পোৱা নাই বাবাও হওক দে আমাক মাছ মাংস নালাগে আমি ঠাণ্ডাই জপাই ভাত কেইটামান খাব পালেই হ'ল এইবোৰ কথা তই আকৌ বোৱাৰীক নুসুধিবি বোৱাৰীয়ে ভাবিব মই তোক কথা লগাইছোঁ তইচোন জানই আমাৰ ঠাণ্ডা ভাত তৰকাৰী খোৱা অভ্যাস আছে গম পাইছোঁ কিন্তু তোমালোকে মোৰ ঘৰলৈ আহিছা মোৰ ঘৰত মই তোমালোকক কিয় ঠাণ্ডা ভাত তৰকাৰী খাবলৈ দিম মোৰ ঘৰত কিহৰ অভাৱ হৈছে তাইৰ মাক দুই এদিনৰ মূৰে মূৰে আহি থাকে আৰু সদায় অহা মানুহজনীক মাছে মাংসৰে ভাত খুৱায় কিন্তু তোমালোক মোৰ ঘৰলৈ ইমান দিনৰ মূৰত আহিছা আৰু তোমালোকক তাই ঠাণ্ডা ভাত তৰকাৰী খুৱাইছে ইয়াৰ শিক্ষা মই তাইক দি আছোঁ বোপাও আমি ইমান দিনৰ মূৰত আহিছোঁ তই কাজিয়া নকৰিবি আমি তহঁতৰ সংসাৰখনত কাজিয়া চাব নিবিচাৰোঁ তহঁত দুটাই মিলা প্ৰীতিৰে থাক মিলা প্ৰীতিৰে ময়ো থাকিব বিচাৰোঁ কিন্তু তাই তোমালোকৰ লগত কিয় অন্যায় কৰিব তুমি আহিলা স্মিতা তুমি মোৰ মা দেউতাক কিয় পকাত বহিবলৈ কৈছা ক'ত মই তেওঁলোকক পকাত বহিবলৈ ক'লোঁ মইতো চোফাতে বহিবলৈ দিছিলোঁ তেওঁলোকেহে চোফাত বহি বেয়া পাওঁ বুলি পকাত বহি আছে হয় নেকি মা দেউতাক ভাত দিলানে নাই দিলোঁ তোমাৰ মা দেউতাক আজি মই মাছে মাংসই দুয়োটাই বনাই খুৱাইছোঁ হয় নেকি তেনেহ'লে ফ্ৰিজত থকা ঠাণ্ডা ভাত তৰকাৰী কোনে খালে তোমাৰ মায়ে ফ্ৰিজত থকা ঠাণ্ডা ভাত তৰকাৰীৰ কথা আপুনি কেনেকৈ গম পালে মই কেনেকৈ গম পালোঁ সেয়া পিছৰ কথা কিন্তু তুমি মোৰ মা দেউতাক কিয় ঠাণ্ডা ভাত তৰকাৰী খুৱাবা ইমান সাহস তুমি ক'ত পালা আচলতে মই তুমি মোৰ মা দেউতাক ভৰি ধৰি ক্ষমা খোজা আজিৰ পৰা যাতে তুমি এনেকুৱা ভুল নকৰা নোৱাৰোঁ মই ক্ষমা খুজিবলৈ মই আকৌ কিয় ক্ষমা খুজিম ঠাণ্ডা ভাত তৰকাৰী খাবলৈ দিলোঁ বুলিয়ে ক্ষমা খুজিব লাগে নেকি স্মিতা নহ'লে তুমি মোৰ ঘৰৰ পৰা ভালে ভালে ওলোৱা আজিৰ পৰা এইখন ঘৰত তোমাৰ কোনো স্থান নাই এইটো ঘৰ মই বনোৱা ইয়াত মোৰ মা দেউতা আৰু মই থাকিম মইতো আগতেই মা দেউতাক কেইবাবাৰো আনিব খুজিছিলোঁ কিন্তু তুমি বহুত অজুহাত দেখুওৱা তোমাৰ অজুহাতৰ কাৰণে মই মোৰ মা দেউতাক আনিব পৰা নাছিলোঁ তেওঁলোক নিজেই আহিল ভালেই হ'ল কি চাই আছা ওলোৱা বুলি কৈছোঁ ওলোৱা মই আকৌ ক'লৈ যামগৈ সেয়া মই নাজানো হ'ব দিয়ক মই মা দেউতাক ক্ষমা খুজিম মা দেউতা মোক ক্ষমা কৰি দিব মোৰ ভুল হৈ গ'ল আৰু মা দেউতাক গেষ্ট ৰুমটো দেখাই দিয়া তোমাৰ মা দেউতাক যদি গেষ্ট ৰুমত থাকিবলৈ দিওঁ মোৰ মা ক'ত থাকিব মাও আহিছিলে তোমাৰ মা এইখন ঘৰলৈ সদায় আহি থাকে তেওঁ গেষ্ট ৰুমত থকা আলহী নহয় তেওঁক ড্ৰয়িং ৰুমটো থাকিবলৈ কোৱা মোৰ মায়ে ড্ৰয়িং ৰুমটোত থাকিবলৈ বেয়া পাব তাৰমানে তুমি মোৰ মা দেউতাক এনেই মুখতে ক্ষমা খুজিছা ন তোমাৰ কথাত মই সকলো বুজি পাইছোঁ মই আৰু তোমাৰ কথা নুশুনো ওলোৱা বুলি কৈছোঁ মোৰ ঘৰৰ পৰা তুমি এতিয়াই ওলোৱা
মই এনেই ক্ষমা খোজা নাই, সঁচাকৈ ক্ষমা খুজিছোঁ। মোৰ ভুল হৈ গ'ল, আপোনালোকে মোক ক্ষমা কৰি দিয়ক। মোৰ মাক মই গেষ্ট ৰুমত থাকিবলৈ নিদিওঁ, প্ৰয়োজন হ'লে মই মাক ইয়াৰ পৰা পঠিয়াই দিম। তথাপিও মোক আপুনি ঘৰৰ পৰা উলিয়াই নিদিব। মা, আপোনাৰ ল'ৰাক বুজাওকচোন। মোৰ বাৰু ভুল হৈছিল, মই আপোনালোকক তেনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল। মোক আপোনালোকে ক্ষমা কৰি দিয়ক। এতিয়াৰ পৰা মই আপোনালোকক কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ। বাবা, দেখিছানে বোৱাৰীয়ে কিমান ভয় খাইছে? তই খং নকৰিবিচোন। তাই সৰু ছোৱালী, কথাবোৰ বুজি নাপায় কাৰণে তেনেকুৱা কৰিছে। বুজি পালে আমাক বেয়া ব্যৱহাৰ নকৰে নহয়। তাই আমাক ক্ষমা খুজিছে, তই শুনিছনে নাই? আজিৰ পৰা আৰু তাই তেনেকুৱা ভুল নকৰে। তই তাইক আৰু খং নকৰিবি। তুমি কৈছা যেতিয়া মই মানিছোঁ বাৰু, কিন্তু আজিৰ পৰা যদি তাই আকৌ একেটা ভুলকে বাৰে বাৰে কৰে, ইয়াৰ পিছত কিন্তু মই কাৰো কথা নুশুনিম। কি কৰিব লাগে মই নিজেই কৰিম। হ'ব দে বাৰু। এতিয়া তোমালোক ব'লা ইয়াৰ পৰা, গেষ্ট ৰুমলৈ ব'লা। আমাক যে বাৰে বাৰে গেষ্ট ৰুমলৈ যাবলৈ কৈ আছ, তাৰমানে এইখন ঘৰত আমি আলহী। তই আমাক আলহীৰ দৰে ৰাখিব খুজিছ। নাই নাই মা, তুমি ভুল বুজিছা। আমি হৈছোঁ গাঁৱৰ মানুহ, তেনেকৈ এটা ৰুমত বন্দী হৈ থাকিব নোৱাৰোঁ নহয়। হ'ব দিয়া মা, তোমালোকৰ যেনেকৈ য'তেই থাকি ভাল লাগে তেনেকৈ থাকা। এই গোটেই ঘৰটোৱেই তোমালোকৰ। অঁ মা, আপোনালোকে আৰু গাঁৱলৈ ঘূৰি যাব নালাগে। আপোনালোক দুয়ো আমাৰ ইয়াতেই থাকিব।